প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম এইমছ গুৱাহাটীত ওলোৱা চাকৰিৰ বিষয়ে। চাকৰি বহুতো প্ৰকাৰৰ আছে। অফিচ এছিষ্টেণ্ট, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট অফিচাৰ আৰু অন্যান্য বহুতো। সৰ্বভাৰতীয় পৰ্যায়ত পৰীক্ষা হ'ব। অকল গুৱাহাটীতে নহয়, ভাৰতবৰ্ষত যিমান এইমছ আছে সকলো এইমছৰ বাবে এই অফিচিয়েল জব খালী হৈছে। আৰু তাৰ বাবে নামটো দিছে কমন ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন। আৰু গুৱাহাটীতো বহুতো পদ খালী ফৰ এইমছ এণ্ড আদাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট ইনষ্টিটিউটছ বডিজ কণ্ডাক্টেড বাই এক্সামিনেশ্যন ছেকশ্যন অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সেছ আনচাৰী নগৰ নিউ দিল্লী। গতিকে বলক আৰম্ভ কৰোঁ। আপোনাৰ এডভাৰটাইজমেণ্ট আৰু অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হ'ব 11 জুনৰ পৰা আৰম্ভ কৰি 30 জুনলৈকে। তাৰপিছত যদি আপুনি ক'ৰবাত জব কৰি আছে তেতিয়াহ'লে NOC দিব লাগিব। সেইটো আপোনালোকে 6 জুলাই আগে কৰিব লাগিব ছাবমিট। আৰু আপোনাৰ এপ্লিকেশ্যন ফৰ্মৰ ষ্টেটাছটো চাবলৈ 9 জুলাইলৈকে পাৰিব। এডমিট কাৰ্ডটো পৰীক্ষাৰ মতে সেইটো দি দিব সময়ত। কম্পিউটাৰ বেছ পৰীক্ষা হ'ব 25 পৰা 27 জুলাই। এইটো ফিক্স নহয়। স্কিল টেষ্টো হ'ব, সেইটো সময়ত ক'ব বোলে কেতিয়া হ'ব। বহুতো এইমছৰ কথা ইয়াত উল্লেখ আছে, যেনে ভোপাল, বিবিনগৰ, বিলাসপুৰ, আৰু আমাৰতো আছে গুৱাহাটী। এইটো চাওক, এইমছ গুৱাহাটী, চিলভাৰাল চাংচাৰী গুৱাহাটী আছাম www.aimsguwahati.ac.in। আৰু ভাৰতবৰ্ষত যিমান আছে টোটেল ইয়াত সকলো যোগ কৰি 28টা আছে। মিজোৰামো আছে। কি পদ খালে তাৰ বিষয়ে মই এতিয়া ক'ম। ৰিজাৰ্ভ কেটেগৰীসকলে য'ত যি ৰেহাই পাবলগীয়া আছে সেইটো নিয়ম মতে পাব। চৰকাৰী যি নিয়ম সেইমতে পাই থাকিব, তাক লৈ আপোনালোকে চিন্তা কৰিব নালাগে। OBC সকলে 3000 টকা, আৰু ৰিজাৰ্ভ কেটেগৰীসকলে 2400 টকা, PWD সকলে এটকাও পইচা দিব নালাগে এই চাকৰিবোৰৰ কাৰণে। 100টা MCQ থাকিব, 400 মাৰ্কছৰ 90 মিনিট পৰীক্ষা হ'ব। আৰু 20 MCQ ৰিলেটেড হ'ব জেনেৰেল নলেজ এণ্ড এপ্টিটিউড, নলেজ অফ কম্পিউটাৰ এণ্ড 80 MCQ থাকিব আপোনাৰ সকলো বেলেগ থাকিব। এতিয়া আপোনালোকে চাকৰিৰ বিষয়ে ক'লেহে গম পাব। আৰু 5টা ছেকশ্যনত কুৱেশ্যন পেপাৰ ডিভাইড হ'ব, 18 মিনিট থাকিব প্ৰত্যেক ছেকশ্যনত। আৰু আপোনাৰ প্ৰত্যেক কুৱেশ্যনত 4 মাৰ্ক থাকিব। ৰং হ'লে 1/4 কাট খাব। 40% আনৰিজাৰ্ভ EWS, 35% OBC, 30% SC আৰু ST। তেনেকুৱাকৈ দি দিছে আৰু কোনে কি কৰিব। এয়া চাওক, এছিষ্টেণ্ট ডায়েটিচিয়ান, জুনিয়ৰ ডায়েটিচিয়ান, ৱাৰ্ডেন, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰ, এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ, অফিচ এছিষ্টেণ্ট বা এছিষ্টেণ্ট, স্কিল টেষ্ট হ'ব। ডাটা এণ্ট্ৰি অপাৰেটৰ, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, লোৱাৰ ডিভিজন ক্লাৰ্ক, আপাৰ ডিভিজন ক্লাৰ্ক ইত্যাদি পদ খালী। বাকী ইঞ্জিনিয়াৰ বহুতো পদ খালী আছে। টেকনিকেল এছিষ্টেণ্ট পদ খালী। আৰু কেচিয়াৰ, জুনিয়ৰ একাউণ্ট অফিচাৰ, জুনিয়ৰ ষ্ট'ৰ অফিচাৰ, CWSD এছিষ্টেণ্ট, জুনিয়ৰ মেডিকেল লেবৰেটৰী টেকন'লজিষ্ট, নাৰ্ছিং অফিচ ষ্ট'ৰ এটেণ্ডেণ্ট, লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন এছিষ্টেণ্ট, কোডিং ক্লাৰ্ক, পাৰ্চনেল এছিষ্টেণ্ট, তাৰপিছত টেকনিকেল অফিচাৰ বিভিন্ন প্ৰকাৰৰ, ডাৰ্ক ৰুম এছিষ্টেণ্ট, জুনিয়ৰ পাৰফিউচনিষ্ট, এছিষ্টেণ্ট ছিকিউৰিটি অফিচাৰ, এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ, বহুতো প্ৰকাৰ আছে। ড্ৰাইভাৰ, জুনিয়ৰ মেডিকেল ৰেকৰ্ড অফিচাৰ, জুনিয়ৰ ৱাৰ্ডেন, ছিনিয়ৰ নাৰ্ছিং অফিচাৰ, হিন্দী ট্ৰান্সলেটৰ, প্ৰগ্ৰামাৰ, প্লাম্বাৰ, অপাৰেটৰ, মডেলাৰ, লিগেল এছিষ্টেণ্ট, টেলিফোন অপাৰেটৰ, ষ্টেটিষ্টিকেল এছিষ্টেণ্ট, জুনিয়ৰ ফটোগ্ৰাফাৰ, ৱৰ্কশ্বপ এছিষ্টেণ্ট। 57টা বিভিন্ন প্ৰকাৰৰ খালী। মই সকলো কোৱা নাই। আৰু য'ত জেনেৰেল ডিগ্ৰী থাকে সেইবোৰ বিশেষকৈ ক্লাৰিকেল পদ থাকে। আৰু আপোনালোকে নিশ্চয় গম পালে ক্লাৰিকেল পদৰ বিষয়ে। অফিচৰ লগত জড়িত মেক্সিমাম মাত্ৰ গ্ৰেজুৱেশ্যন থাকিলে চলি যাব যিকোনো ষ্ট্ৰীমত। তেনেকুৱা কথা। আৰু ডাটা এণ্ট্ৰি অপাৰেটৰৰ কথা ইয়াত দিছে চাওক। ইয়াত চাওক, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আপোনাৰ 12 পাছ হ'লেই হ'ল, খালী স্কিল টেষ্ট হ'ব। আৰু ডাটা এণ্ট্ৰি অপাৰেটৰো 12 পাছ হ'লেই হ'ল, গ্ৰেজুৱেশ্যন প্ৰয়োজন নাই। থাকিলে আৰু আপোনাৰ ভাল কথা, আৰু আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে মেক্সিমাম ক্লাৰিকেল জবত আপোনাৰ ক্লাছ 12 পাছেই লাগে।
মই আৰু কিছুমানৰ আপাৰ ডিভিজন ক্লাৰ্কৰ কিন্তু ডিগ্ৰী লাগে, এইটো চাওক। আপাৰ ডিভিজন ক্লাৰ্ক ডিগ্ৰী অফ এ ৰিকগনাইজড ইউনিভাৰ্চিটি, কিছুমানৰ ডিগ্ৰী লাগে আৰু মেক্সিমামত ক্লাছ 12 পাছ হ'লে আপোনাৰ কাম হৈ যাব। বহুত প্ৰকাৰৰ ইয়াত কথা উল্লেখ আছে, আপোনালোকে নিজে নিজাববীয়াকৈ চাই ল'ব আৰু মই যিমান পাৰোঁ কৈ দিছোঁ। জুনিয়ৰ একাউণ্ট এছিষ্টেণ্টৰ কাৰণে কমাৰ্চৰ কথা ইয়াত উল্লেখ আছে, কমাৰ্চ লাগিব। মেক্সিমাম ক্লাছ 12 পাছ, কিছুমান গ্ৰেজুৱেশ্যন, কিছুমান আপোনাৰ নিজৰ ফিল্ডৰ লগত জড়িত হ'লেই চলি যাব। সকলো আপোনালোকে এপ্লাই কৰিব নোৱাৰে, কিন্তু অফিচৰ লগত জড়িত মেক্সিমাম চাকৰি এপ্লাই কৰিব পাৰিব। আৰু বহুতো ইয়াত দিয়ে আছে, ওলাই আছে। এইকেইটাই মূল কথা আৰু।